কোনোবা ব্যক্তি বা সংগঠনে যদি বাংলা ভাষা ভাল পায়, বাংলা ভাষা যদি লিখিব লাগে, তেতিয়াহ'লে বাংলাদেশলৈ গুচি যাওক। ৯৫% অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলে তেওঁলোকে মাতৃভাষা অসমীয়া হিচাপে লিখিব। জীৱনে মৰণে আমি চিৰদিন অসমীয়া। লোকগণনা যিমান চমু চাপিছে, একাংশ বাংলা প্ৰেমী মানুহৰ সংখ্যা বাঢ়িছে। জীৱনে মৰণে চিৰদিন অসমীয়া। এই কথাষাৰ অসমৰ সংখ্যালঘু লোকসকলে পাহৰি গ'লে নহ'ব। ভাষা আন্দোলন হ'ল, মাধ্যম আন্দোলন হ'ল, বহু মুছলমান লোক শ্বহীদ হ'ল, আৰু এই শ্বহীদ যুগ যুগান্তৰে যি বুৰঞ্জী, যি অসম বুৰঞ্জী, তাতে নিশ্চয় লিখা থাকিব। এতিয়া যি আগন্তুক চেঞ্চাছ আহি আছে, যি লোকগণনা আহি আছে, এই লোকগণনা যিমান চমু চাপিছে, একাংশ বাংলা প্ৰেমী মানুহৰ সংখ্যা বাঢ়িছে। দেখিছোঁ দুই এদিন ধৰি সংখ্যালঘু লোক হৈ তেওঁলোকে বাংলা ভাষা লোকপিয়লত লিখাৰ কাৰণে আহ্বান জনাই আছে। সেইটো তেওঁলোকৰ অধিকাৰ, কিন্তু আমি অসমীয়াৰ বৃহত্তৰ জাতিৰ এটা অংগ হিচাপে আমি আগন্তুক যি লোকগণনা, তাতে আমি অসমীয়া ভাষা লিখিবলৈ অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকৰ লগতে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু লোকসকলক আমি নেমচুৰ ফালৰ পৰা আহ্বান জনাইছোঁ। কোনোবা ব্যক্তি বা সংগঠনে যদি বাংলা ভাষা ভাল পায়, বাংলা ভাষা যদি লিখিব লাগে, যদি সঁচাকৈ বাংলা ভাষা লিখিব লাগে, তেতিয়াহ'লে বাংলাদেশলৈ গুচি যাওক। তাতে কোনে আপত্তি কৰিছে? আমি কেতিয়াও বাংলা ভাষাক বেয়া নাপাওঁ, কিন্তু যিহেতু আমি অসমীয়া জাতিৰ এটি অংগ জাতি, সেই হিচাপে আমি অসমীয়া ভাষাটোক যাতে নিজৰ মাতৃভাষা আগন্তুক লোকপিয়লত লিখে, তাৰ কাৰণে আমি বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ। আৰু অসমৰ মুছলমান লোকসকলে, বিশেষকৈ ৯৫% অসমৰ ধৰ্মীয় লোকসকলে, ধৰ্মীয় সংখ্যালঘু লোকসকলে তেওঁলোকে মাতৃভাষা অসমীয়া হিচাপে লিখিব। অকল ভাষা আন্দোলন বা মাধ্যম আন্দোলনত শ্বহীদ হোৱাই নহয়, আপোনালোকে জানে চৰাঞ্চল হওক, ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত যাওক, আপোনালোকে চাব অসমীয়া মাধ্যমৰ বহু বিদ্যালয় গঢ় লৈ উঠিছে। ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকে অসমীয়া মাধ্যমত পাঠদান কৰাবলৈ তেওঁলোকক নামভৰ্তি কৰাই দিছে। অসমীয়া ভাষা জীয়াই ৰাখিবলৈ আমি এক তিল পৰিমাণো অৱহেলা কৰি নাথাকোঁ। যিমান প্ৰয়োজন, পূৰ্বৰ দৰে যদি আকৌ শ্বহীদ হ'ব লগা হয় অসমীয়া ভাষা জীয়াই ৰখাৰ কাৰণে, প্ৰথমে মই বদৰুল ইছলাম শ্বহীদ হ'বলৈ সাজু আছোঁ। কাৰণ জীৱনে মৰণে আমি চিৰদিন অসমীয়া।